মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ইংৰাজী গ্ৰামাৰ ক্লাছত প্ৰায় আলোচনা কৰি থকা পাৰ্টছ অফ স্পীচৰ বিষয়ে আমি থুলমূলভাৱে আলোচনা কৰিম। পাৰ্টছ অফ স্পীচৰ গুৰুত্ব আৰু ইয়াৰ প্ৰয়োজন ক'ত তাক আমি আলোচনা কৰিম। অৱশ্যে পাৰ্টছ অফ স্পীচ বাক্য গঠনত প্ৰয়োজন। উদাহৰণস্বৰূপে ঘৰ এটা বনাবলৈ যেনেকৈ বিভিন্ন সামগ্ৰী প্ৰয়োজন, যেনে শিল, বালি, ইটা, চিমেণ্ট, ৰড ইত্যাদি, নহয়নে? ঠিক তেনেকৈ বাক্য বা সেন্টেন্স বনাবলৈ এই পাৰ্টছ অফ স্পীচৰ প্ৰয়োজন। পাৰ্টছ অফ স্পীচ একোটা সামগ্ৰী বুলি ধৰি লোৱা। পাৰ্টছ অফ স্পীচ লগ লাগি একোটা কি হয়? সেন্টেন্স হয়। পাৰ্টছ অফ স্পীচ হ'ল 8 প্ৰকাৰৰ: নাউন, প্ৰনাউন, ভাৰ্ব, এডভাৰ্ব, এডজেক্টিভ, প্ৰিপজিশ্যন, কনজাংচন আৰু ইণ্টাৰজেকশ্যন। পাৰ্টছ অফ স্পীচৰ প্ৰথম স্থানত আছে নাউন। নাউন আচলতে প্ৰধানতে 2 প্ৰকাৰৰ: কনক্ৰিট নাউন আৰু এবষ্ট্ৰেক্ট নাউন। কনক্ৰিট নাউনত আছে প্ৰপাৰ নাউন, কমন নাউন, মেটেৰিয়েল নাউন, কালেক্টিভ নাউন আৰু কেইটা পালোঁ আমি? কনক্ৰিট নাউনত 4টা প্ৰকাৰ পালোঁ। আকৌ এই যে কমন নাউনৰ পৰা আকৌ দুভাগ হৈছে কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউন। কিন্তু এবষ্ট্ৰেক্ট নাউনত মই কৈ লৈছোঁ, গুণ, ক্ৰিয়া, অৱস্থা আজি বুজোৱা পদক এবষ্ট্ৰেক্ট নাউন বুলি কোৱা হয়। আৰু এটা কথা কৈ দিছোঁ, ইয়াক দেখিব নোৱাৰি, চুব নোৱাৰি বা লাৰিব নোৱাৰি, টেষ্ট কৰিব নোৱাৰি। কি কৰিব পাৰি? অনুভৱ কৰিব পাৰি। কিবা অনুভৱ কৰিব পাৰি। লগতে এবষ্ট্ৰেক্ট নাউনে একশ্যন বুজাব, কোৱালিটি বুজাব, ফিলিংছ বুজাব ইত্যাদি। সেইটো আমি বিস্তৃতভাৱে আমি নেক্সট ভিডিঅ' এটাত আমি আলোচনা কৰিম নাউনৰ বিষয়ে। কিন্তু প্ৰথমতে আমি নাউনৰ থুলমূলভাৱে অলপ বুজি ল'ম বাৰু। এতিয়া নাউন মানে বিশেষ্য, নাম বুজোৱা শব্দই নাউন। যেনে ৰাজা, সবিতা, অনিতা, ডগ, ৰিভাৰ, চিটি, কাণ্ট্ৰি, যিকোনো, চেয়াৰ, টেবুল, বাস্কেট, বুক ইত্যাদি। নাউনৰ বিষয়টো আমি আগতে গমেই পালোঁ। নাম বুজোৱা, যিকোনো নাম বুজোৱা শব্দই কি হ'ল? নাউন হ'ব সেইটো। কিন্তু সেন্টেন্স এটাত নাউন আমি কেনেকৈ চিনিম বা ইয়াৰ কাম কি, ক'ত বহে? আমি এই সেন্টেন্স ষ্ট্ৰাকচাৰ বা বাক্যৰ গঠনৰ যোগেদি আমি কি কৰিম? বুজিবলৈ চেষ্টা কৰিম। ইয়াতে লিখিছোঁ ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। ইয়াতে ধৰা ছাবজেক্ট লিখিছোঁ ধনী প্লেছ ক্ৰিকেট। ধনী প্লেছ ক্ৰিকেট। ধনী হ'ল নাউন, কিন্তু বাক্যৰ গঠনত আমি ইয়াক কি বুলি ক'ম? ছাবজেক্ট বুলি ক'ম। কি বুলি ক'ম? ছাবজেক্ট বুলি ক'ম। এইটো হ'ল ভাৰ্ব। তাৰপিছত ক্ৰিকেটো খেলৰ নাম, এইটো নাউন, কিন্তু ইয়াতে কি হ'ব? অবজেক্ট হিচাপে হ'ব। এতিয়া আমি গম পালোঁ কি সেন্টেন্স এটাত নাউন ছাবজেক্ট হিচাপেও বহিব পাৰে আৰু ভাৰ্বৰ পিছত যেতিয়া নাউন বহিব সেইটোক আমি কি বুলি ক'ম? অবজেক্ট বুলি ক'ম। আমি ভাৰ্বৰ পিছত বহিলে কি বুলি ক'ম? অবজেক্ট ক'ম। অবজেক্টটো হ'ল কাৰক, যাৰ ওপৰত কামৰ প্ৰভাৱ পৰিব, আৰু ছাবজেক্ট হ'ল কৰ্তা, যোনে কামটো কৰিব। নাউনৰ আৰু কাম আছে, ক'ত কেনেকৈ কি কৰে। নাউনে ডিচাইড কৰিব কোনটো ভাৰ্ব ইউজ হ'ব। লগতে নাউনে ডিচাইড কৰিব আৰ্টিকুল ক'ত বহিব বা ক'ত হ'ব, AND ক'ত হ'ব। নাউনে ডিচাইড কৰিব কোনটো এডজেক্টিভ লাগিব বা হ'ব। নাউনৰ মতে কি হ'ব? প্ৰনাউন বহিব। ইয়াতে ধনী আছে, বাৰে বাৰে আমি ধনী নকয়, আমি কি বুলি ক'ব পাৰিম? হি বুলি ক'ব পাৰিম। এতিয়া নাউনৰ সলনি বহিছে। এতিয়া ইয়াতে নাউন আছে ধনী, কিন্তু আমি ধনীৰ সলনি কি লিখিম? হি লিখিম, চি নিলিখোঁ। তাৰমানে নাউনে কি কৰিছে? থিৰাং কৰিছে যে কি হ'ব? প্ৰনাউন। ঠিক আছে, আমি এতিয়া প্ৰনাউনৰ বিষয়ে আলোচনা কৰিম।
দুই নম্বৰত আছে প্ৰনাউন সৰ্বনাম নাউনৰ সলনি ব্যৱহাৰ হোৱা পদেই হ'ল প্ৰনাউন যেনে ৰাজা ইজ এ গুড বয় ৰাজা লিভছ ইন দিল্লী ৰাজা হেজ এ কাৰ ইয়াতে প্ৰতিটো সেন্টেন্সতে মই কি লিখিছো ৰাজা 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 বুলি লিখিছো ইয়াত বাৰে বাৰে ৰাজা ৰাজা নকৈ আমি হি ব্যৱহাৰ কৰিব পাৰো এতিয়া হি হ'ল প্ৰনাউন আৰু আছে যেনে উই আই ইউ সি ইট দিস দে এটসেট্ৰা আমি পিছৰ পৰ্যায়ত আমি যেতিয়া প্ৰনাউনৰ বিষয়ে মই ডিটেইলছ বুজাম তেতিয়া আমি আলোচনা কৰিম এতিয়া 3 নম্বৰত আহো আমি ভাৰ্বলৈ যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাক আমি কি বুলি কওঁ ভাৰ্ব বুলি কওঁ যেনে আই ইট ৰাইচ হি ইজ এ বয় হি হেজ এ red pen এনেকুৱা কৰা বা হোৱা বুজোৱা পদে হ'ল ভাৰ্ব যেনে প্লে ৰাইট সিং ৰান গো ৰিড কাম ইত্যাদি এইবিলাক হ'ল মেইন ভাৰ্ব আৰু লগতে কি আছে হেল্পিং ভাৰ্ব বা অক্সিলাৰি ভাৰ্ব আছে এতিয়া হেল্পিং ভাৰ্ব বা অক্সিলাৰি ভাৰ্ব কাক কয় এতিয়া মেইন ভাৰ্বৰ আগত যেতিয়া অক্সিলাৰি ভাৰ্ব বহি সহায় কৰিব তেতিয়া আমি তাক কি বুলি কম হেল্পিং ভাৰ্ব বা অক্সিলাৰি ভাৰ্ব বুলি কম উদাহৰণস্বৰূপে মই ইয়াতে লিখিছো হি উইল বি হেল্পড এই হেল্পক ইয়াতে বি বহিছে অক্সিলাৰি ভাৰ্ব হিচাপে বহিছে বি কিন্তু নেক্সট আকৌ সেন্টেন্সত কি লিখিছো আই শেল বি এ ডক্টৰ মই কি হ'ম ডক্টৰ হ'ম ইয়াতে কি হৈছে মেইন ভাৰ্ব হিচাপে বহিছে বি ভাৰ্বৰ বিষয়ে আমি ডিটেইলছ অন্য এটা ভিডিঅ'ত আমি আলোচনা কৰিম কিন্তু থুলমূলকৈ আমি বুজি লৈছো এতিয়া আহিছো এডভাৰ্বলৈ এডভাৰ্ব হ'ল ক্ৰিয়া বিশেষণ ইয়াতে ক্ৰিয়া আৰু বিশেষণক পৰিৱৰ্তন ঘটোৱা পদে হ'ল এডভাৰ্ব যেনে জাষ্ট নাও অলৰেডি টুডে yesterday here dear slowly nicely fast ইত্যাদি এড ভাৰ্ব ই ভাৰ্ব আৰু এডজেক্টিভ কি কৰিব এড কৰিব তাৰ মানে যোগ কৰিব ই যোগ কৰি কি কৰিব তাক পৰিৱৰ্তন ঘটাব আমি উদাহৰণস্বৰূপে আমি বুজিবলৈ চেষ্টা কৰিম উদাহৰণত চোৱাচোন শচীন প্লেজ শচীনে খেলে এতিয়া কেনেকৈ খেলে ৱেল ধুনীয়াকৈ খেলে এইটো কি হ'ব এডভাৰ্ব অফ মেনাৰ দ্বিতীয়টো সেন্টেন্সত শচীন ইজ এ গুড প্লেয়াৰ শচীন এজন ভাল প্লেয়াৰ কিন্তু এইটো প্লেয়াৰটো হ'ল নাউন কিন্তু গুড কেনেকুৱা প্লেয়াৰ ভাল প্লেয়াৰ ই নাউনক ভাল নে বেয়া প্লেয়াৰৰ কোৱালিটি বুজাইছে এইটো হ'ল এডজেক্টিভ এই এডজেক্টিভৰো আকৌ কি কৰিব এডভাৰ্বে যদি আমি ইয়াতে ফেৰি লিখি দিওঁ তেতিয়াহ'লে এডজেক্টিভৰো কি কৰিব পৰিৱৰ্তন কৰিব শচীন ইজ এ ভেৰি গুড প্লেয়াৰ এতিয়া ইয়াতে এডজেক্টিভকো কি কৰিছে অলপ পৰিৱৰ্তন কৰিছে আৰু অলপ বঢ়াই কৈছে এইটো হ'ল এডভাৰ্ব এইটো এডজেক্টিভ এইটো হ'ল এডভাৰ্ব এনেকৈ আমি বাক্যত সচৰাচৰ আমি পাওঁ এডজেক্টিভ হ'ল বিশেষ্য বা সৰ্বনামৰ পৰিৱৰ্তন ঘটোৱা পদে হ'ল এডজেক্টিভ যি পদে নাউন বা প্ৰনাউনৰ কোনো দুখ গুণ অৱস্থা পৰিমাণ আদি বুজায় তাক আমি কি বুলি ক'ম এডজেক্টিভ বুলি ক'ম যেনেকৈ ভাল বেয়া দীঘল চুটি দুৰ্বল বহুত কলা সেউজীয়া পুৰণি জ্ঞানী এনেকুৱা আৰু গুড বেড উইক ষ্ট্ৰং ৰেড ব্লেক শ্বৰ্ট লং ইয়ং ওল্ড ইত্যাদি এনেকুৱা
প্ৰিপজিশ্যন আন পদৰ লগত বিশেষ্য পদৰ সম্পৰ্ক ঘটোৱা পদেই হ'ল প্ৰিপজিশ্যন, যেনে ইন, অন, এট, টু, আপন, উইথ, ইনটু ইত্যাদি। যি পদে নাউন বা প্ৰনাউনৰ আগত বহি এই নাউন বা প্ৰনাউনৰ সৈতে বাক্যৰ অইন অংশৰ নিৰ্দেশ কৰে তাক আমি কি বুলি ক'ম? প্ৰিপজিশ্যন বুলি ক'ম। ইংৰাজীত কি বুলি কোৱা হৈছে? প্ৰিপজিশ্যন। পজিশ্যন বিফৰে থিং অৰ ৱৰ্ড আমি ক'ব পাৰোঁ। ইয়াতে তোমালোকে পাইছাই জ্ঞানী ইন, অন, এট, টু, ফৰ, আপোন, উইথ, ইনটু ইত্যাদি ইত্যাদি। 7 নম্বৰ হ'ল ইণ্টাৰজেকশ্যন, ভাৱবোধক অব্যয়। মনৰ ভাৱ প্ৰকাশ কৰা পদেই হ'ল ইণ্টাৰজেকশ্যন। উদাহৰণস্বৰূপে দিয়া আছে, যেনে এলাচ, হুৰৰে, ওঠত যে আঙুলি দি বুলি কোৱা হয় সেইটো ইণ্টাৰজেকশ্যন ৱৰ্ড। তাৰপিছত ব্ৰেভো ইত্যাদি। আমি কি বুজি পালোঁ? হঠাৎ প্ৰকাশিত মনৰ অনুভূতি, সেইটোকে আমি কি বুলি কৈছোঁ? ইণ্টাৰজেকশ্যন বুলি কৈছোঁ। ই আনন্দ, দুখ, আশ্চৰ্য, প্ৰস্তাৱ, গালি, মনোযোগ, ঘৃণা ইত্যাদি প্ৰকাশ কৰে। আমি হঠাৎ যদি কাৰোবাক লগ পাওঁ, আমি কেতিয়াবা এনেকুৱা বিহেভ কৰোঁ, ৱাও, বা কিবা এটা সুন্দৰ যদি আমি ছবি দেখা পাওঁ বা চিনাৰী দেখা পাওঁ, আমি কি বুলি কওঁ? এমেজিং, ৱাও, এমেজিং, হোৱাট এ বিউটিফুল চিনাৰী, এনেকৈ আমি কওঁ বা কোৱা আমি শুনো। এতিয়া সেই যে এই ৱাও, এমেজিং, হুৰৰে এইবিলাক ৱৰ্ডেই হ'ল ইণ্টাৰজেকশ্যন। আমি উদাহৰণস্বৰূপে আমি বুজিবলৈ চেষ্টা কৰিম। ইয়াতে দিয়া আছে হুৰৰে উই হেভ won the match। এইটো কি বুজাইছে? জয় বুজাইছে, ফূৰ্তি বুজাইছে। ইয়াতে হুৰৰে দিয়াৰ পিছত ইয়াতে এক্সক্লেমেশ্যন মাৰ্ক দিয়া আছে। ইয়াতে দিয়া আছে ব্ৰেভো, ৱেল ডান, এইটো এপ্ৰুভেল বুজাইছে। ইয়াতে আছে এক্সক্লেমেশ্যন মাৰ্ক। এলাচ, এইটো কি বুজাইছে? দুখ বুজাইছে। হিজ ফাদাৰ ইজ নো মোৰ, এইটো কি বুজাইছে? দুখ বুজাইছে। হিজ ফাদাৰ ইজ নো মোৰ, তেওঁৰ দেউতা কি হ'ল? ঢুকাল বা মৰিল। ইয়াতে হুচ বুলি কোৱা হৈছে বা বুলি কৈছোঁ। দি বেবী ইজ শ্লিপিং, ইয়াতে কি দেখুওৱা হৈছে? এটেনশ্যন, এইটো মনোযোগ দিয়াৰ এটা ভাৱ কি হৈছে? এক্সপ্ৰেশ্যন হৈছে। ইয়াৰ পিছত আহিছোঁ কনজাংশ্যনলৈ। কনজাংশ্যননো কি? চাওঁ আহাচোন। একাধিক শব্দ বা বাক্যৰ মাজত সংযোজন ঘটোৱা পদেই হ'ল কনজাংশ্যন। আন কথাত ক'বলৈ গ'লে যি পদে একাধিক ৱৰ্ড, ফ্ৰেজ, ক্লজ, চেণ্টেন্স আদিৰ সংযোজন বা সংযোজক হিচাপে কাম কৰে তাক আমি কি বুলি ক'ম? কনজাংশ্যন বুলি ক'ম। উদাহৰণস্বৰূপে এণ্ড, বাট, ইয়েট, অৰ, এইদাৰৰ, নেদাৰৰ, আৰু আছে বিকজ, অলছো, টু ইত্যাদি। আমি উদাহৰণ হিচাপে অলপ বুজিবলৈ চেষ্টা কৰোঁ আহাচোন। ইয়াতে বাট, বিকজ আৰু অলছো এই তিনিটা মই উদাহৰণ দিছোঁ। হি ইজ ৰিচ, তেওঁ ধনী। বাট নট হেপী, কিন্তু কি নহয়? সুখী নহয়। ইয়াতে বাটে কি কৰিছে? যোৰা লগাইছে, বাট। আকৌ নেক্সট চেণ্টেন্সত কি আছে? আই ডিড নট কাম, মই আহিব পৰা নাছিলোঁ। কিয়? বিকজ আই ৱাজ আনৱেল, মোৰ অসুখ হৈছিল। নেক্সট চেণ্টেন্সত আই এম অলছো গুড, ইয়াতে অলছো কি হৈছে? কনজাংশ্যন হিচাপে কাম কৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ পাৰ্টছ অফ স্পীচৰ বিষয়ে তোমালোকে নিশ্চয় কিছু হ'লেও বুজি পাইছা, নহয় জানো? আজিলৈ ইমানেই, ধন্যবাদ।